নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 ছেপ্টেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰ কেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে ধাৰাসাৰ বৰষুণত চুবুৰীয়া দেশ নেপালত ভয়ংকৰ পৰিস্থিতি। প্ৰবল বৃষ্টিপাতত বিপদসীমাৰ ওপৰলৈ একাধিক নদীৰ পানী। বান ভূমিস্খলনৰ ফলত নেপালত 122 জন লোকে প্ৰাণ হেৰুৱালে। আমি এই মুহূৰ্তত জনাই আছোঁ এটা বিগ নিউজ। বান আৰু ভূমিস্খলনৰ ফলত নেপালত 122 জন লোকে প্ৰাণ হেৰুৱাইছে ইতিমধ্যে। আৰু কেৱল মাত্ৰ প্ৰবল বৃষ্টিপাতৰ ফলত এই পৰিৱেশৰ সৃষ্টি হৈছে নেপালত। এতিয়াও সন্ধানহীন হৈ আছে শতাধিক লোক। বানৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে 3000ৰো অধিক লোকক। দেশখনৰ 63টা স্থানত ৰাষ্ট্ৰীয় ঘাইপথেৰে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ। প্ৰচুৰ বৃষ্টিপাতৰ বাবে উদ্ধাৰ হৈছে কাৰ্যৰ বাধাৰ সন্মুখীন উদ্ধাৰকাৰীৰ দল। ৰাজধানী কাঠমাণ্ডুত পৰিস্থিতি যোৱা দেওবাৰে অত্যন্ত জটিল হৈ পৰিছিল। আমি এই মুহূৰ্তত জনাই আছোঁ হেলিকপ্টাৰৰ সহায়ত প্ৰান্তে প্ৰান্তে চলিছে উদ্ধাৰ কাৰ্য। আগবাঢ়িছোঁ আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ এটা বিগ নিউজ। মাজনিশা ভয়ংকৰ বাছ দুৰ্ঘটনাত 9জনকৈ লোকৰ কৰুণ মৃত্যু। শিলভৰ্তি ট্ৰাকে যাত্ৰীবাহী বাছৰ সংঘৰ্ষ। দুৰ্ঘটনাত তিতাতে নিহত হৈছে 6 বাছ যাত্ৰী। আমি জনাই আছোঁ হাস্পাতালত 3 বাছ যাত্ৰীয়ে সাবটিলে মৃত্যুক। গুৰুত্বভাৱে আহত হৈছে প্ৰায় 24 জন বাছ যাত্ৰী আৰু আহতসকলক ভৰ্তি কৰোৱা হৈছে লগে লগে হাস্পাতালত। ঘটনাস্থান হৈছে মধ্যপ্ৰদেশৰ মেহৰ জিলাত। পৰৱৰ্তী খবৰটো হৈছে NRCত নাম নথকাসকলক বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব। ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিয়েই বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব। বাংলাদেশলৈ আইনৰ জৰিয়তেই প্ৰেৰণ কৰা হ'ব। সকলো কাম কাজ হ'ব আইনী প্ৰক্ৰিয়াৰে। NRCত নাম নথকাসকলক বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব। এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ সুখবৰ। 6 অক্টোবৰত ৰাজ্যত আৰম্ভ হ'ব নিযুত মইনা আঁচনি। 2 লাখকৈ ছাত্ৰী উপকৃত হ'ব এই আঁচনিৰ পৰা। উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী 1000 টকাকৈ আৰু 10 মাহলৈ 10000 টকা লাভ কৰিব। আমি এই মুহূৰ্তত জনাই আছোঁ এটা বিগ নিউজ। আৰু স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে মাহিলী 1250 টকাকৈ 10 মাহলৈ মুঠ 12500 টকাকৈ পাব। বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে মাহিলী 2500 টকাকৈ 10 মাহলৈ 25000 টকাকৈ নিযুত মইনাৰ আঁচনিৰ জৰিয়তে লাভ কৰিব। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে দুৰ্গা পূজা পাতিবলৈ চৰকাৰে দিব ধন। প্ৰতিখন দুৰ্গা পূজা সমিতিলৈ ৰাজ্য চৰকাৰে আগবঢ়াব বিত্তীয় সাহায্য। পূজা সমিতিক জিলা আয়ুক্তৰে যোগাযোগ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে দুৰ্গা পূজাক লৈ ডাঙৰ ঘোষণা কৰিলে। আমি পুনৰবাৰ জনাই আছোঁ যিহেতু দুৰ্গা পূজা অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু দুৰ্গা পূজাক লৈ পূজা সমিতিক জিলা আয়ুক্তৰে যোগাযোগ কৰিবলৈ আহ্বান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগবাঢ়িছোঁ আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। কেৱল 6খন নহয় সকলো মাদ্ৰাছা বন্ধ কৰিম অসমত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। ভাষণ প্ৰসংগত কংগ্ৰেছক থোলাদোনা মুখ্যমন্ত্ৰীগৰাকীৰ। মাদ্ৰাছা বন্ধ কৰা সন্দৰ্ভত ৰাহুল গান্ধীয়ে মোক প্ৰশ্ন কৰিছিল। ৰাহুলৰ প্ৰশ্ন অসমত 600 মাদ্ৰাছা বন্ধ কৰাৰ উদ্দেশ্য কি? মোৰ উত্তৰ অসমৰ যুৱশক্তি ডাক্তৰ অভিযন্তা হ'ব মোল্লা হ'ব নালাগে। সকলো মাদ্ৰাছা বন্ধ কৰাই মোৰ উদ্দেশ্য। হাৰিয়ানাৰ সভাত মাদ্ৰাছা বন্ধৰ সন্দৰ্ভত
মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ এই মন্তব্য এই মুহূৰ্তত দিবলৈ লৈছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো মায়াংগত কৰুণ ঘটনা পবিতৰাৰ পৰা ওলাই অহা গড়ৰ আক্ৰমণত নিহত হৈছে এজন নিহত ৩৫ বছৰীয়া সাদ্দাম হুছেইন হাটুক ধলংগৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ডিমৰিয়াৰ কচুতলিৰ পৰা উচ্ছেদিত সাদ্দাম হুছেইন গড়ৰ খা সামগ্ৰীৰ কঢ়িয়াই নিয়া গাড়ীৰ পিছফালে বাইকেৰে গৈ আছিল লোকজন আৰু ঘৰৰ খা সামগ্ৰী কঢ়িয়াই নিয়া গাড়ীৰ পিছফালে বাইকেৰে গৈ আছিল এই লোকজন অৰ্থকিতে আক্ৰমণ চলাইছে বিশেষ গড়ে আৰু ঘটনাৰ ৩ ঘণ্টা উকলি যোৱাৰ পিছত উপস্থিত নহল কোনো বন কৰ্মী গুপিত হৈ পৰিছে ৰাইজ তাৰ পিছত ঘেৰাও কৰে বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় এই ঘটনাস্থান মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি দৰ্শকসকলে ভিডিঅ'টোৰ মাধ্যমেৰে ৰাতিপুৱাৰ এইকেইটা খবৰ চমুকৈ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিছে